মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক আমি পুনৰ নতুন এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। যে তাৰ আগতে মই তোমালোকক এটা বিশেষ কথা ক'ব খুজিছোঁ যে যিহেতু আমাৰ ক্লাছসমূহ ইংৰাজীৰ ক্লাছসমূহ আমি এটা ছিষ্টেমেটিকভাৱে আপডেট দি আছোঁ, একদম মানে একেবাৰে প্ৰথমৰ পৰা আহি আছোঁ। গতিকে তোমালোকে ইংৰাজী গ্ৰামাৰখিনি ভালকৈ বুজিবলৈ প্ৰথমৰ ক্লাছসমূহ মানে চাবা। প্ৰথমতে তোমালোকে যদি শেষৰ ক্লাছবিলাক প্ৰথমতে চোৱা, প্ৰথমৰবিলাক নচোৱা, তেতিয়াহ'লে তোমালোকৰ ইংৰাজী গ্ৰামাৰখিনি বুজি পোৱাত অলপ অসুবিধা হ'ব পাৰে। সেইকাৰণে যেতিয়া তোমালোকে ভিডিঅ'বোৰ চাবা, তেতিয়া প্ৰথমৰ পৰা ফ'ল' কৰিলে তোমালোকে খুব ভালকৈ বুজি পোৱাত সুবিধা হ'ব, আৰু তেনেকৈ আমি ভিডিঅ'বোৰ আপলোড দি আছোঁ। গতিকে মই তোমালোকক এইটো অনুৰোধ কৰিছোঁ যে তোমালোকে ভিডিঅ'সমূহ প্ৰথমৰ পৰা চালে বেছি ভালকৈ বুজি পাবা। ঠিক আছে, তো আমি আজি এটা নতুন টপিকলৈ আগবাঢ়িছোঁ। আজিৰ টপিকটো হ'ব টাগ কুৱেশ্যন। তো মই আগৰ ভিডিঅ'টোত ইণ্টাৰগেটিভ চেণ্টেন্সৰ ওপৰত বনাইছিলোঁ, আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ WH টাইপটো মই আলোচনা কৰা নাই, য়েছ ন' টাইপৰ কৰিছিলোঁ। তো ইণ্টাৰগেটিভ চেণ্টেন্সৰ এটা ভাগ আছিল টাগ কুৱেশ্যন। তো আমি আজি টাগ কুৱেশ্যনটো আৰু আলোচনা কৰিম, আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি WH টাইপৰ কুৱেশ্যনখিনি আলোচনা কৰিম। গতিকে আমি ছিষ্টেমেটিক মানে প্ৰত্যেকটো ভিডিঅ' বহুত দীঘল হৈ যায় কাৰণে আমি এটা ভিডিঅ'ত ইমানখিনি দিব নোৱাৰোঁ। গতিকে মই যিমানখিনি সম্ভৱ চুটি ভিডিঅ'ত তোমালোকক বুজি পোৱাকৈ সহজভাৱে গ্ৰামাৰৰ পাঠকেইটা দিবলৈ চেষ্টা কৰিছোঁ। তো আজি আমি আলোচনা কৰিব ওলাইছোঁ টাগ কুৱেশ্যন। তো তোমালোকে আগতেই জানা যে আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্সত আমি তোমালোকক আগতে দেখাইছিলোঁ যে এটা আছিল য়েছ ন' টাইপৰ কুৱেশ্যন থাকে, আৰু এটা WH টাইপ আস্ক কুৱেশ্যন বুলি কওঁ আমি, আৰু এটা আছিল টাগ কুৱেশ্যন। তো আমি অলৰেডি আগৰ ভিডিঅ'টোত আমি য়েছ ন' টাইপৰখিনি আলোচনা কৰিছোঁ। চ' আজিৰ ভিডিঅ'টোত আমি টাগ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। খুব সহজ কথা, তোমালোকে মানে অলপ গুৰুত্ব দিলেই খুব ধুনীয়াকৈ বুজি পাবা, বিশেষ মনত ৰাখিবলগীয়া কথা নাই। গতিকে আহাচোন আমি আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। ইংৰাজী যেতিয়া আমি কওঁ ইংৰাজী ভাষাটো, তেতিয়া আমি কেতিয়াবা টাগ কুৱেশ্যনবিলাক আমি মানে আলোচনা কৰোঁ, ব্যৱহাৰ কৰোঁ। A tag question is a special construction in English. It is a statement followed by a mini question. We use tag question to ask for confirmation. They mean something like, is that right, or do you agree? They are very common in English. যে আমি যেতিয়া ইংৰাজীত কথা বতৰা পাতোঁ, তেতিয়া আমি কথা বতৰাবিলাকৰ মাজত আমি যেনেকৈ আমি অসমীয়াত কথা পাতিলে নহয়নে বুলি এটা সোধোঁ, বা তুমি মোৰ সৈতে সন্মত হয়নে বুলি আমি যেতিয়া আমি কথা কোৱাৰ পিছত আৰু এবাৰ কনফাৰ্মেশ্যন লোৱাৰ কাৰণে, আমি নিশ্চিত হোৱাৰ কাৰণে আমি ওলোটাকৈ প্ৰশ্ন কৰোঁ। এই যে আমাৰ কথা কোৱাৰ পিছত আমি চুটিকৈ এটা প্ৰশ্ন সোধোঁ, নহয়নে বা তুমি মানি লোৱানে, এনেধৰণৰ যিবিলাক আমি পিছৰ ফালে আমাৰ বাক্যটোৰ পিছৰ ফালে যিবিলাক প্ৰশ্ন সোধোঁ, সেইবিলাকক আমি টাগ কুৱেশ্যন বুলি কওঁ। ইজ ডেট ৰাইট, এইটো নহয়নে, ডু ইউ এগ্ৰি, তুমি সন্মত নে, এনেধৰণৰ প্ৰশ্নবিলাক আমি আমাৰ অসমীয়া ভাষাটো আমি ব্যৱহাৰ কৰোঁ। গতিকে এই বাক্যবিলাকৰ পিছফালে থকা সেই সৰু সৰু বা চুটি চুটি প্ৰশ্নবিলাকক আমি টাগ কুৱেশ্যন বুলি কওঁ। গতিকে চাবা, টাগ কুৱেশ্যনবিলাকৰ মনত ৰাখিবলগীয়া দুটা নিয়মেই আছে। প্ৰথমটো নিয়ম হ'ল যে যদি আমাৰ বাক্যটো যদি পজিটিভ ষ্টেটমেণ্ট হয়, অৰ্থাৎ বাক্যটো যদি পজিটিভ হয়, তেতিয়াহ'লে টাগ কুৱেশ্যনটো আমি নিগেটিভত সোধোঁ, আৰু বাক্যটো যদি নিগেটিভত থাকে তেতিয়া আমি টাগ কুৱেশ্যনটো আমি পজিটিভত সোধোঁ। যেনে স্ন' ইজ হোৱাইট, বৰফ বগা, আৰু মই কাৰোবাৰ আগত যদি কওঁ যে বৰফ বগা, নহয়নে, তে আমি যে এই যে সুধিলোঁ মই নহয়নে বুলি, ইজন্ট ইট, আমি যদি ইংৰাজীত সেইখিনি ক'বলৈ যাওঁ তেতিয়া হ'ব ইজন্ট ইট, দ্য স্ন' ইজ হোৱাইট ইজন্ট ইট, যে বৰফ বগা, নহয়নে। আৰু সেই বাক্যটো আমি যদি ওলোটাকৈ কওঁ, এইটোক যদি আমি নিগেটিভ কৰি দিওঁ, যেনে স্ন' ইজ নট হোৱাইট, এইটো যদি আমি এনেকৈ ক'লোহেঁতেন, নিগেটিভ কৰি ক'লোহেঁতেন স্ন' ইজ নট হোৱাইট বুলি, তেতিয়াহ'লে আমি ইয়াত প্ৰশ্ন সুধিলোঁ হয়নে বুলি সুধিলোহেঁতেন। ঠিক আছে, তো নিগেটিভ ষ্টেটমেণ্টটো তোমালোকে চোৱা, ইউ ডোণ্ট লাইক মি, যে তুমি মোক ইউ ডোণ্ট লাইক মি, তুমি মোক ভাল নোপোৱা, ডু ইউ, পোৱা নে। তো আমি অসমীয়াত ক'লেও একেখিনি কথাই হ'ব, যে তুমি মোক মানে ভাল নোপোৱা বা দেখিব নোৱাৰা, পাৰা নেকি, ডু ইউ। ঠিক আছে,
তো এনেকৈ আমি পজিটিভ ষ্টেটমেণ্ট থাকিলে আমি কুৱেশ্যনটো আমি নিগেটিভত সোধোঁ আৰু যদি ষ্টেটমেণ্টটো যদি নিগেটিভত থাকে তেতিয়াহ'লে যিটো আমাৰ টাক কুৱেশ্যন হ'ব সেইটো আমি পজিটিভত সুধিম গতিকে আমি প্ৰথম যিটো আছে পজিটিভ ষ্টেটমেণ্টৰ বাক্য কিছুমান আমি আলোচনা কৰিলে তোমালোকে ভালকৈ বুজি পাবা পজিটিভ ষ্টেটমেণ্টবিলাকৰ এটা ইম্পৰ্টেণ্ট কথা যে যদি অক্সিলাৰী ভাৰ্বটো থাকে অক্সিলাৰী ভাৰ্বটো ইয়াক মানে আমাৰ সেইটো টাক কুৱেশ্যন কৰাত আমি অক্সিলাৰী ভাৰ্বটোকে ব্যৱহাৰ কৰোঁ আৰু অক্সিলাৰী নাথাকিলে আমি কেনেকৈ কৰোঁ তোমালোকক মই দেখাই আছোঁ গতিকে চাবা আৰু অক্সিলাৰী ভাৰ্বৰ কথাটো মই বাৰ বাৰ কৈ আছোঁ আগৰ পাঠতো কৈছিলোঁ যে অক্সিলাৰী ভাৰ্বখিনি আমাৰ কাৰণে এইকাৰণে প্ৰয়োজন যে আমি ইণ্টাৰগেটিভ কৰিলেও নিগেটিভ কৰিলেও বা যিকোনো কামতে আমাৰ অক্সিলাৰী ভাৰ্বখিনি আমাৰ দৰকাৰ আৰু অক্সিলাৰী ভাৰ্ব নাথাকিলে বাক্যটোত যিহেতু কৰাৰ নিয়মটো বেলেগ আমি পজিটিভ বা নিগেটিভ গতিকে আমি অক্সিলাৰী ভাৰ্বটো আমি চিনি পাবই লাগিব গতিকে তোমালোকক আকৌ কৈছোঁ যে তোমালোকে অক্সিলাৰী ভাৰ্বখিনি আকৌ এবাৰ ভালকৈ মেমৰাইজ কৰি ল'বা তো আহিছোঁ পজিটিভ ষ্টেটমেণ্টৰ বাক্য কিছুমানলৈ চাবা ইয়াত যিখিনি ষ্টেটমেণ্ট আছে এইখিনি পজিটিভ ষ্টেটমেণ্ট আৰু মই যিখিনি ৰঙাকৈ দেখাইছিলোঁ এইটো হৈছে টাক কুৱেশ্যন ইয়াত ষ্টেটমেণ্টটো পজিটিভ হোৱাৰ কাৰণে আমাৰ টাক কুৱেশ্যনটো আমি ইয়াত নিগেটিভ কৰিছোঁ চাবা ইউ আৰ কামিং ইয়াতে আমি অক্সিলাৰী ভাৰ্ব পাইছোঁ আৰ গতিকে আমি যেতিয়া টাক কুৱেশ্যন সুধিলে আমি ইয়াত পাম আৰ্ণ্ট ইউ তোমালোকক মই যিখিনি আমাৰ অক্সিলাৰী ভাৰ্ব আছে অক্সিলাৰী ভাৰ্বখিনিক নিগেটিভলৈ নিলে আমি কেনেকৈ আমি শ্বৰ্ট ফৰ্মত লিখোঁ সেইটো মই তোমালোকক আগৰ ভিডিঅ'ত দেখাই লৈছোঁ তোমালোকে পাৰিলে নোট কৰি ল'বা তেতিয়া বুজাত সহজ হ'ব যে আৰ আৰু নট লগ লাগিলে আমি আৰ্ণ্ট কওঁ হেভ আৰু নট লগ লাগিলে হেভন্ট কওঁ গতিকে এনেকৈ মই চাৰ্ট এখন দিছিলোঁ তোমাক আগৰ ভিডিঅ'ত তোমালোকক গতিকে সেইখিনি তোমালোকে নোট কৰি ল'লে মই ভাবোঁ তোমালোকৰ সহজ হ'ব বুজি পোৱাত তো প্ৰথম বাক্যটো আছে ইউ আৰ কামিং বাক্যটো এফাৰ্মেটিভ টাক কুৱেশ্যনটো নিগেটিভত হ'ব আৰ্ণ্ট ইউ হেভ ফিনিছড ছামথিং কিবা এটা শেষ কৰিছে ইউ হেভ ফিনিছড হেভন্ট উই হেভ ফিনিছড বুলি ক'লে আমি টাক কুৱেশ্যনটো হেভন্ট উই ইউ ডু লাইক কফি আচলতে ইউ লাইক কফি তাত আমি ডুটো উজ্জ্ব হৈ থাকে সেইকাৰণে মই পিছৰ তলৰ বাক্যটোত দেখাইছোঁ ইউ লাইক কফি তো এনেধৰণৰ যিটো বাক্য ইয়াত আমি যেতিয়া তাক আমি টাক কৰিম ডোণ্ট ইউ যে ডুটো থাকিলেও আমি ইয়াত ডু ভাৰ্বৰ সহায় ল'ম ডোণ্ট ইউ আৰু ডুটো নাথাকিলেও আমি ইয়াত সহায় ল'ম ডোণ্ট ইউ ঠিক আছে গতিকে ইয়াত আমি এইটো বাক্যত সেইকাৰণে ডুটো দিয়া নাই ডুটো নাই যদিও আমি ডুটো থকা বুলি আমি ধৰি ল'ম যে যিহেতু ইয়াত অক্সিলাৰী ভাৰ্ব নাই গতিকে আমি ইণ্টাৰগেটিভ বা টাক কুৱেশ্যন কৰিলে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব গতিকে সেইকাৰণে প্ৰথম বাক্যটোত মই ডুটো দেখাই দিছোঁ আৰু দ্বিতীয়টোত নাই ইউ লাইক কফি আচলতে ইউ লাইক কফিটো আচলতে অৰিজিনেল ফৰ্মটো হ'ল ইউ ডু লাইক কফি ঠিক আছে তো আমি টাক কুৱেশ্যন কৰিলে হ'ব ডোণ্ট ইউ এইটো নিগেটিভত হ'ব আৰু তেনেকৈ এইখিনিও নিগেটিভ হ'ব ডোণ্ট ইউ নোপোৱা নে দে উইল হেল্প গতিকে উইল নটটোক আমি ওন্ড হৈ যায় দে উইল হেল্প ওন্ড দে আই কেন কাম কেনটো অক্সিলাৰী ভাৰ্ব গতিকে কেনটোক আমি শ্বৰ্ট ফৰ্মত নিগেটিভত লিখিলে কাণ্ট হয় কাণ্ট আই তাৰপিছত উই মাষ্ট মাষ্টটো অক্সিলাৰী ভাৰ্ব আমি পাইছিলোঁ গতিকে মাজন্ট উই ঠিক আছে তাৰপিছত আছে হি শুড ট্ৰাই হাৰ্ডাৰ গতিকে এই বাক্যটোক আমি যেতিয়া তাক লগাই দিম তাক শুডটোৱে যিহেতু অক্সিলাৰী ভাৰ্ব শুডন্ট হি ইউ আৰ ইংলিছ এইটো আমি জাতি বা মানুহ হিচাপে কৈছোঁ ইউ আৰ ইংলিছ তুমি এজন ইংলিছ মানুহ ইউ আৰ ইংলিছ আৰ্ণ্ট ইউ আৰটো যিটো অক্সিলাৰী তাক কৰোঁতে কি হ'ল আৰ্ণ্ট ইউ জন ৱাজ দেয়াৰ ৱাজ অক্সিলাৰী ভাৰ্ব মানে আচলতে এইটো মেইন ভাৰ্ব হিচাপে আছে ইয়াতে গতিকে এইটোক আমি যেতিয়া অক্সিলাৰীটোই যেতিয়া মেইন ভাৰ্বৰ মানে ঠাইত থাকিব তেতিয়া তাকে আমি মানে টাক কুৱেশ্যন কৰাৰ টাইমত সেইটোকে আমি ব্যৱহাৰ কৰিম এইটো এটা মনত ৰাখিবলগীয়া কথা আৰ আৰু ৱাজটো কিন্তু অক্সিলাৰী ভাৰ্ব হিচাপে নাই ইয়াত কিন্তু মেইন ভাৰ্ব হিচাপে আছে কিন্তু যিহেতু এইকেইটা অক্সিলাৰী ভাৰ্ব গতিকে বা মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে তাক আমি কিন্তু যেতিয়া আমি টাক কুৱেশ্যন কৰিম তেতিয়া সেইকেইটা ভাৰ্বকে আমি ব্যৱহাৰ কৰিব পাৰিম ইউ আৰ ইংলিছ আৰ্ণ্ট ইউ জন ৱাজ দেয়াৰ ৱাজন্ট হি ঠিক আছে গতিকে মই ভাবোঁ আমি পজিটিভ ষ্টেটমেণ্ট থাকিলে আমি মনত ৰাখিবা যে যিটো টাক কুৱেশ্যন হ'ব সেইটো সদায় নিগেটিভত হ'ব
এটা কিছুমান বাক্য আছে যে নেগেটিভ ষ্টেটমেণ্টটো নেগেটিভ থাকিব তেতিয়া আমি মানে যেটো টাক কুৱেশ্যন হ'ব সেইটো পজিটিভত আহিব যেনে চাবা ইট ইজ নট ৰেইনিং এইটো স্মল হ'ব লাগিছিলে স্মল লেটাৰ ইট ইজ নট ৰেইনিং এতিয়া বৰষুণ দি থকা নাই ইজ ইট টাকটো কি হৈ গ'ল টাকটো পজিটিভ ট্যাগ হৈ গ'ল যে এইটো মানে এফাৰ্মেটিভ হৈ গ'ল ইয়াত মানে আমি নেগেটিভ ইজৰ লগত নট ব্যৱহাৰ নকৰোঁ যিহেতু বাক্যটো নেগেটিভত আছে ইট ইজ নট ৰেইনিং ইজ ইট উই হেভ নেভাৰ চিন ডেট উই হেভ নেভাৰ চিন ডেট নেভাৰটো এটা নেগেটিভৰ চাইন নেগেটিভ ৱৰ্ড গতিকে আমি ইয়াত ব্যৱহাৰ কৰিম হেভ উই হা ইউ ডু নট লাইক কফি ডু ইউ দে উইল নট হেল্প উইল দে I can never do. Never to negative or sign. I can never do it. I can never do it. Can I? To mistakenly what he said. Can I? They will not report us. Will they? কাৰণ বাক্যটো যেটো নেগেটিভত আছে ইয়াৰ অক্সিলাৰীটো আমি প্ৰথমৰ ফালে লৈ আহিছো তাৰ পিছত আমি সাবজেক্টটো বহাইছো ইয়াত আৰু বেলেগ নেগেটিভ কৰাৰ দৰকাৰ নাই বাক্যটো নেগেটিভত আছে আমাৰ টাক কুৱেশ্যনটো পজিটিভত হ'ব উই মাষ্ট নট টেল হাৰ মাষ্ট উই হি শুড নট ড্ৰাইভ ফাষ্ট শুড হি ইউ আৰ নট ষ্টুডেণ্ট এটা আৰটো মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে কিন্তু মেইনটোকে আমি কি কৰিব পাৰিম টাক কুৱেশ্যনতো আমি সেই মেইনটো যেহেতু এটা নিজে অক্সিলাৰীও হয় গতিকে তাক আমি আকৌ টাক কুৱেশ্যন কৰোঁতে আমি তেনেকৈ ব্যৱহাৰ কৰিব পাৰিম ইউ আৰ নট এ ষ্টুডেণ্ট আৰ ইউ হি ৱাজ নট হিয়াৰ ৱাজ হি ঠিক আছে গতিকে মেইন ভাৰ্বটোৰ জেগাত যদি অক্সিলাৰী ভাৰ্বটোই যদি মেইন ভাৰ্বৰৰ কাম কৰে তেতিয়াও হি অক্সিলাৰী ভাৰ্ব হিচাপে তাক আমি টাক কুৱেশ্যনত ব্যৱহাৰ কৰিব পাৰিম যেটো কথা তোমালোকে মনত ৰখাটো উচিত গতিকে এই দুখন চাৰ্টৰ পৰা আমি দেখিলো যে বাক্যৰ গঠনবিলাক কেনেকুৱা যে যিবিলাক বাক্যৰ গঠন পজিটিভত থাকিলেও বা নেগেটিভত থাকিলেও আমি যেটো প্ৰথম অংশ তাত আমি কমা ব্যৱহাৰ কৰোঁ তাৰ পিছত আমি এইখিনি একেলগে লগ লগাই দিওঁ ঠিক আছে যদি তোমালোকক পৰীক্ষাত এক্সাম বিলাকত এনে ধৰণৰ বাক্য আছে ধৰা এটো তোমালোকৰ এক্সামত আহিল হা ইউ আৰ কামিং এতে ফুল ষ্টপ থাকিব তো তোমালোকক কোৱা হ'ব যে এড এ টাক কুৱেশ্যন তেতিয়া এনসাৰটো লিখিলে অকল আৰ্নট ইউটো লিখি দিলে কিন্তু নহ'ব তোমালোকে লিখিব লাগিব ইউ আৰ কামিং কমা দি লগত লিখিব লাগিব আৰ্নট ইউ এইখিনি গোটেইখিনি এনসাৰত তুমি লিখিব লাগিব তেতিয়াহে তোমালোকৰ টাক কুৱেশ্যনটো গ্ৰামাটিক্যালি শুদ্ধ হ'ব বহুত ষ্টুডেণ্টে এনে ধৰণৰ যদি প্ৰশ্ন আহে এড এ টাক কুৱেশ্যন তেতিয়া অকল এইখিনি টাক কুৱেশ্যনৰ এই শৰ্ট অংশটো লিখি থয় বাকিখিনি সন্মুখৰখিনি নিলিখে তেতিয়া সেইটো ভুল হয় গতিকে তোমালোকে এই ভুলটো নকৰিবা আৰু বাক্যৰ ফৰমেটটো তোমালোকে দেখিছা যে যেতিয়া আমি আনসাৰটো কৰিম তেতিয়া প্ৰথম পাৰ্টত আমি কমা ব্যৱহাৰ কৰিম তাৰ নেক্সট পাৰ্টটোত আমি টাক কুৱেশ্যনটো লগাই পিছফালে ইন্টাৰগেটিভ মাৰ্কটো ব্যৱহাৰ কৰিম এইটো এই কেছটো সেম নেগেটিভ ষ্টেটমেন্টৰ ক্ষেত্ৰতো হ'ব নেগেটিভ ষ্টেটমেন্টত টাক কুৱেশ্যনটো পজিটিভ হ'ব কিন্তু বাক্যৰ গঠনটো একেই হ'ব তো আৰু এটা আহিছো যে কিছুমান আমাৰ নেগেটিভ এডভাৰ্বছ আছে নেগেটিভ এডভাৰ্বছ বিলাকৰ ক্ষেত্ৰত আমি বাক্যটো চিনি পাব লাগিব আৰু তাৰ লগত আমি টাক কুৱেশ্যন যোগ কৰিব লাগিব এক্সাম্পল কেইটা চাবা হি নেভাৰ কেম এগেইন ইয়াত হি কেম এগেইনে হওক কিন্তু ইয়াত যেহেতু নেভাৰটো আছে হা নেভাৰটো আসলতে এটা নেগেটিভ ৱৰ্ড যে আসলতে ই আমাৰ নাহাটো বুজাইছে হি নেভাৰ কাম এগেইন তেওঁ মানে কেতিয়াও ঘূৰি অহা নাছিল গতিকে এই বাক্যটো যেহেতু নেভাৰ আছে গতিকে আমি টাক যেটো টাক কুৱেশ্যন কৰিম টাকটো কিন্তু আমি যেহেতু এটা নেগেটিভ বুলি ধৰিলে ইয়াতে আমি পজিটিভ কৰিব লাগিব এইটো পজিটিভত আছে ডিড হি সি কেন ৰেয়াৰলি কাম দিছ ডেইজ সি কেন ৰেয়াৰলি মানে প্ৰায় নথকাৰ অৰ্থত প্ৰায় নোহোৱাৰ অৰ্থত ৰেয়াৰলি কাম ডেইজ দুষ্প্ৰাপ্য অৰ্থত মানে বহুত দুৰ্লভ এনেকুৱা অৰ্থত ব্যৱহাৰ হয় শব্দটো সি কেন ৰেয়াৰলি কাম দিছ ডেইজ গতিকে ৰেয়াৰলি থকাৰ লগে লগে আমি টাক কুৱেশ্যনটো ব্যৱহাৰ কৰিম কেন সি হাৰ্ডলি ইউ হাৰ্ডলি এভাৰ কাম লেট হাৰ্ডলিটো এটা নেগেটিভ ৱৰ্ড সেইকাৰণে আমি টাক কুৱেশ্যনটো আমি এফাৰ্মেটিভত ব্যৱহাৰ কৰিছোঁ হি বেয়াৰলি ন' ইউ ডু আই বেয়াৰলিটো এটা নেগেটিভ ৱৰ্ড গতিকে এনে ধৰণৰ কিছুমান নেগেটিভ যদি ৱৰ্ড থাকে বাক্যটোত সেইটো আমি চিনি পাই সেই অনুযায়ী আমি বাক্যত আমি টাক কুৱেশ্যনখিনি যোগ কৰিব লাগিব এনে ধৰণৰ বাক্য কেতিয়াবা তোমালোকক এক্সামবিলাকত দিব পাৰে সেইকাৰণে একেটা চাই ল'বা যেনে কিছুমান এডভাৰ্ব যেনে নেভাৰ ৰেয়াৰলি চেলডম হাৰ্ডলি বেয়াৰলি স্কেয়াৰ্চলি এনে ধৰণৰ শব্দবিলাকে কিন্তু পজিটিভ নহয় ই নেগেটিভ সেন্সতহে ব্যৱহাৰ হয় আৰু তেতিয়া আমি টাক কুৱেশ্যনটো আমি পজিটিভ সেন্সত ব্যৱহাৰ কৰিব লাগিব
নেক্সট আৰু কিছুমান ধৰণৰ পৰীক্ষাবিলাকত আমাক টাক কুৱেশ্যন দিয়ে যিবিলাক আমি সচৰাচৰ অলপ ব্যতিক্ৰম ধৰণৰ নিয়ম হয় যেনে আই এম ৰাইট আৰ্ণ্ট আই ইয়াত আই এমৰ লগত এমটো যিটো অক্সিলাৰী এটা নিয়ম মতে হ'ব লাগিছিল এমট আই কিন্তু এমট আইটো অশুদ্ধ এইটো আমি ইউজ নকৰোঁ তাৰ সলনি আমি আই এম যেতিয়া থাকিব এমটোৰ লগত আমি এমটোক যদি নিগেটিভ ফৰ্মত লিখিব লগা হয় তেতিয়া কিন্তু আমি আৰৰ লগত যিটো নট যিটো আৰ্ণ যিটো আমি শ্বৰ্ট ফৰ্ম যিটো আছে সেইটোহে ব্যৱহাৰ কৰোঁ গতিকে আই এম ৰাইট সেইটোলৈ এমট আই আমি লিখিব নোৱাৰোঁ আৰ্ণট আই লিখিব লাগিব এইটো মনত ৰাখিবা ইউ হেভ টু গ' ডোণ্ট ইউ ইউ ডু হেভ টু গ' অৰ্থাৎ ইয়াতে ডু ভাৰ্বটো উজ্জ্ব হৈ আছে ইউ হেভ টু গ' হেভটো আমাৰ ইয়াত কিন্তু অক্সিলাৰী হিচাপে ব্যৱহাৰ হোৱা নাই মেইন ভাৰ্ব হিচাপেহে ব্যৱহাৰ হৈছে কিন্তু মই তোমালোকক আগতেও ক'লোঁ যে এনেধৰণৰ বাক্যবিলাকতো আমি যিহেতু অক্সিলাৰী ভাৰ্বটোৱে মেইন ভাৰ্বৰ কাম কৰি আছে গতিকে আমি ইউ হেভ টু গ' বুজাইছে তুমি যাব লাগিব ইউ হেভ টু গ' ডোণ্ট ইউ তুমি যাব লাগিব তুমি নাযাবানে ডোণ্ট ইউ আমি যেতিয়া এটা কুৱেশ্যন কৰিম আমি ডু ভাৰ্বৰ সহায় ল'ম ডোণ্ট ইউ তুমি নাযাবানে ঠিক আছে নেক্সট আৰু এটা বাক্য আছে আই হেভ বিন এনচাৰিং হেভেণ্ট আই হেভ বিন এনচাৰিং বাক্যটো পজিটিভত আছে আই হেভ বিন ইয়াত যিহেতু দুটা অক্সিলাৰী ভাৰ্ব আমি দেখিবলৈ পাইছোঁ কিন্তু আমি প্ৰথম ইউজ ফাৰ্ষ্ট অক্সিলাৰীটোকহে আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব আমি টাক কুৱেশ্যনত সেইকাৰণে আমি হেভটোৰ লগত আমি নট বহুৱাই আমি টাক কুৱেশ্যনটো যোগ কৰিছোঁ হেভেণ্ট আই অলপ ব্যতিক্ৰম ধৰণী দুই এটা বাক্য থাকে যিটো আমি সেইকাৰণে তোমালোকক দিছোঁ এইটো তোমালোকে চাই ল'বা নাথিং কাম ইন দ্য পোষ্ট ডিড নাথিংটো যিহেতু নিগেটিভ এইটো আমি আগতে আলোচনা কৰিলোঁ গতিকে আমি টাক কুৱেশ্যনটো আমি এফাৰ্মেটিভ লেটছ গ' বুলি ক'লে লেট আছ গ' আমি যাওঁ ব'লা বুলি কোৱাৰ লগে লগে এইটো ফিউচাৰৰ বাক্য সেইকাৰণে আমি যেতিয়া আমি টাক কুৱেশ্যনটো যোগ কৰিছোঁ আমি ফিউচাৰত যিটো চাইন চেল বা উইল ব্যৱহাৰ কৰিম লেটছ গ' বুলি ক'লে চেল উই যে যাওঁ ব'লা আমি যামনে আমি যাওঁ ব'লা লেটছ গ' তেতিয়া আমি চেল উই হ'ব আমি যামনে ঠিক আছে গতিকে এইকেইটা অলপমান ব্যতিক্ৰম ধৰণৰ বাক্য এনেধৰণৰ বাক্য তোমালোকৰ এক্সামবিলাকত কেতিয়াবা সোধে বাকী তোমালোকৰ মেইন মনত ৰাখিবলগীয়া কথা হ'ল যে যদি নিগেটিভ ষ্টেটমেণ্ট হয় তেতিয়াহ'লে টাক কুৱেশ্যনটো পজিটিভ হ'ব আৰু যদি ষ্টেটমেণ্টটো যদি পজিটিভ হয় তেতিয়াহ'লে টাক কুৱেশ্যনটো নিগেটিভ হ'ব আৰু অক্সিলাৰী ভাৰ্বকেইটা তোমালোকে মাষ্ট জানিবই লাগিব তেতিয়া তোমালোকে টাক কুৱেশ্যন কৰা যথেষ্ট সুবিধা হ'ব আৰু অক্সিলাৰী ভাৰ্বৰ শ্বৰ্ট ফৰ্মকেইটা তোমালোকে আৰু এবাৰ চাই ল'বা আগৰ ভিডিঅ'বোৰত তো মই ভাবোঁ আজিৰ ক্লাছটো ইমানতে আমি সামৰিম টাক কুৱেশ্যন আমি আলোচনা কৰিলোঁ আমি নেক্সট ক্লাছত আমি WH টাইপ বা আক্স কুৱেশ্যনৰ যিখিনি আছে ইণ্টাৰগেটিভ চেণ্টেন্সৰ আক্স কুৱেশ্যনটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো আজিলৈ এৰিছোঁ আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'বোৰ প্ৰথমৰ পৰা চালে তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব তো আজিলৈ এৰিছোঁ ধন্যবাদ